নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এটা ব্লগ মোৰ শ্ব'ৰুমলৈনো কেনেকৈ যাব পাৰি। এয়া মই বঙালপুখুৰীলৈ গৈ আছোঁ। মানে মই ঘৰৰ পৰা ৰাইনোহল হৈ হাবিচুক হৈ আহিছোঁ, যিহেতু মোৰ ঘৰ জেইল ৰোডত, বৰভেটা বুলি কয়। আৰু এয়া ব্ৰিজৰ ওপৰত উঠিব লাগে সদায়, কাৰণ এতিয়া মই চিধা ৰাস্তাটো দি যোৱা নাই, যিহেতু আমাৰ মেডিকেলৰ সন্মুখৰ ব্ৰিজখন বনাই আছে। সেইখন হ'লে আৰু চিধা চিধি ৰাস্তা, এতিয়া একদম তেৰা বেকাকৈ আহিব লাগে। আৰু অলপ ছাইডৰ দৃশ্যবোৰো দেখুৱাই দিছোঁ ব্ৰিজৰ ওপৰত উঠাৰ পিছত। আৰু ভিডিঅ' কৰিছে মোৰ ছোৱালীয়ে, আমাৰ হিয়াই কৰি আছে, তাই মোৰ লগতে আহিছে। আৰু এয়া যোৰহাট ল কলেজ, তাৰ পাছতে মই পঢ়া মহাবিদ্যালয়খন, য'ত মই ডিগ্ৰী লেভেল কমপ্লিট কৰিছিলোঁ, সেইখন দেখুৱাই দিছোঁ। কাৰণ মই সদায় শ্ব'ৰুমলৈ যেতিয়া আহোঁ, ব্ৰিজেদি আহোঁতে সদায় এপাক তাত চাওঁৱেই, কাৰণ তাত মোৰ বহুত কলেজৰ দিনৰ স্মৃতি জড়িত হৈ আছে ন, সকলোৱে থাকে। আৰু এয়া চিধা চিধি আহি থানা পাৰ হৈ মিঠাপুখুৰী ৰাস্তাটোত সোমাই দিলোঁ। মই সদায় এইটো ৰাস্তাটোদি শ্বৰ্টকাট যাওঁ, মই দচেনকো হৈ নাযাওঁগৈ, গৰালিদি অলপমান দূৰ হৈ যায়। চ' এনেকৈ শ্বৰ্টকাট মাৰোঁ আৰু তাৰপিছত চিধা মই এয়া গৰালিত ওলালোঁ। আৰু গৰালিত সোমাই ৰাইট ছাইডে চাওক, এয়া ৰাইট ছাইডে মই পাৰ্কিং কৰোঁ। আৰু লেফ্টত একদম আপোনালোকে মিঠাপুখুৰীৰ পৰা ওলাই যদি চিধা ৰাইট ছাইডে চাই দিয়ে, JS কমপ্লেক্স আছে, ওপৰত আণ্ডাৰ 500 বুলি লিখা আছে। সেইটো বিল্ডিঙতে গ্ৰাউণ্ড ফ্ল'ৰতে মোৰ শ্ব'ৰুম আছে, দীপাইণ্টাছ কালেকশ্যন। ওপৰত অসমীয়া গহনা বুলি লিখা আছে। থেংক ইউ।